অহা ৮ তাৰিখে গৌৰৱ গগৈ পাকিস্তানী সম্বন্ধৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব। এইকেইটা দিন গৌৰৱ গগৈ চবৰে ঘৰত যাব, যাতে ৮ তাৰিখে গধূলি তেওঁক অখিল গগৈও ডিফেণ্ড কৰে বা আনসকলেও ডিফেণ্ড কৰে। এইকেইদিন সাংবাদিকসকলৰ ঘৰতো যাব, পেপাৰৰ মালিকৰ ঘৰতো যাব, টিভি চেনেলৰ মালিকৰ ঘৰতো যাব এইকেইটা দিন। কিন্তু আচল এলায়েন্স হ'ব বা নহ'ব সেইটো সময়ত হ'ব। এতিয়াতো খালি এইটো ললিপপ যে ৮ তাৰিখে যাতে মোক অখিল গগৈ কৈছে যে আপুনিও মোৰ হৈ ক'ব। এইটো হ'ল ৮ তাৰিখৰ কাৰণে ইমাৰ্জেঞ্চি ব্যৱস্থা, এইটো কোনো এলায়েন্স ব্যৱস্থা নহয়। নহ'লেতো আজি চিটকেইটা এনাউন্সে কৰি দিলেহেঁতেন। গতিকে এতিয়া অখিল গগৈয়ে টুপি পিন্ধিব নে গৌৰৱ গগৈয়ে টুপি পিন্ধিব বা কোনে কাক টুপি পিন্ধাব এইটো সময়ে প্ৰমাণ কৰিব। আজি আমাৰ কোনো কমেণ্ট নাই। কিন্তু এতিয়া অসমৰ ইলেকশ্যনৰ পৰিৱেশটো আগবাঢ়ি গ'ল। এতিয়া এলায়েন্স হওক নহওক মইতো কোনো বিশেষ ডিফাৰেঞ্চ দেখা নাই। ৰাতিপুৱাৰ পৰা মই ঘূৰি আছোঁ, আপোনালোকে দেখিছে পৰিৱেশ। মানুহে ইতিমধ্যে সিদ্ধান্ত লৈ পেলালে এতিয়া আৰু ইলেকশ্যনৰ কাৰণে কিবা বাকী আছে বুলি মই নাভাবোঁ। মোৰ যিমান দিনৰ অভিজ্ঞতা, 6টা ইলেকশ্যন মই খেলিছোঁ, 7 নম্বৰ ইলেকশ্যন হ'ব, মাজত লোকসভা পঞ্চায়ত মিউনিচিপালিটি দেখিছোঁ। এইবাৰ অসমৰ মানুহে সিদ্ধান্ত লৈ পেলাইছে যে কাক জিকাব লাগে, কাক হৰুৱাব লাগে। অহা ৮ তাৰিখে গৌৰৱ গগৈ পাকিস্তানী সম্বন্ধৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব। এইকেইটা দিন গৌৰৱ গগৈ চবৰে ঘৰত যাব, যাতে ৮ তাৰিখে গধূলি তেওঁক অখিল গগৈও ডিফেণ্ড কৰে বা আনসকলেও ডিফেণ্ড কৰে। এইকেইদিন সাংবাদিকসকলৰ ঘৰতো যাব, পেপাৰৰ মালিকৰ ঘৰতো যাব, টিভি চেনেলৰ মালিকৰ ঘৰতো যাব এইকেইটা দিন। কিন্তু আচল এলায়েন্স হ'ব বা নহ'ব সেইটো সময়ত হ'ব। এতিয়াতো খালি এইটো ললিপপ যে ৮ তাৰিখে যাতে মোক অখিল গগৈ কৈছে যে আপুনিও মোৰ হৈ ক'ব। এইটো হ'ল ৮ তাৰিখৰ কাৰণে ইমাৰ্জেঞ্চি ব্যৱস্থা, এইটো কোনো এলায়েন্স ব্যৱস্থা নহয়। নহ'লেতো আজি চিটকেইটা এনাউন্সে কৰি দিলেহেঁতেন। গতিকে এতিয়া অখিল গগৈয়ে টুপি পিন্ধিব নে গৌৰৱ গগৈয়ে টুপি পিন্ধিব বা কোনে কাক টুপি পিন্ধাব এইটো সময়ে প্ৰমাণ কৰিব। আজি আমাৰ কোনো কমেণ্ট নাই। কিন্তু এতিয়া অসমৰ ইলেকশ্যনৰ পৰিৱেশটো আগবাঢ়ি গ'ল। এতিয়া এলায়েন্স হওক নহওক মইতো কোনো বিশেষ ডিফাৰেঞ্চ দেখা নাই। ৰাতিপুৱাৰ পৰা মই ঘূৰি আছোঁ, আপোনালোকে দেখিছে পৰিৱেশ। মানুহে ইতিমধ্যে সিদ্ধান্ত লৈ পেলালে এতিয়া আৰু ইলেকশ্যনৰ কাৰণে কিবা বাকী আছে বুলি মই নাভাবোঁ। মোৰ যিমান দিনৰ অভিজ্ঞতা, 6টা ইলেকশ্যন মই খেলিছোঁ, 7 নম্বৰ ইলেকশ্যন হ'ব, মাজত লোকসভা পঞ্চায়ত মিউনিচিপালিটি দেখিছোঁ। এইবাৰ অসমৰ মানুহে সিদ্ধান্ত লৈ পেলাইছে যে কাক জিকাব লাগে, কাক হৰুৱাব লাগে।